ল'ৰা ছোৱালী থকা ঘৰবোৰ দেখিছেনে? ইয়াত দম দম থ'বলৈ জেগা নাইকিয়া হৈছে আৰু সোপাটো আছেই। এইবোৰ দেখিছে? এইবোৰ ল'ৰা ছোৱালী যে আছে তাৰে প্ৰমাণ। এইবোৰ দেখিছে? এইবোৰ কাৰ এনেকুৱা কৰিছে? এইফালে এইবোৰ আঁকি শেষ, এইবোৰ আঁকি শেষ কৰি দিছে। এইবোৰ ল'ৰা ছোৱালী এইবোৰ চব চুকে কোনে আঁকি শেষ কৰি দিছে। ল'ৰা ছোৱালী থকা ঘৰবোৰত গ'লে দেখা পাওঁ নহয়, গোটেই ৱালে ছোৱালে আঁকি থৈ দিয়ে যে। মই বোলো কেনেকৈ আঁকি ইমান বেয়া পাওঁ। মই মানে বিৰাট বেয়া পাওঁ। মই বোলো আমাৰ এৰিয়া ভালেই পায় নাআঁকে। এয়াহে আঁকিবই বোলে আঁকিব দিব লাগে। দিছোঁ আৰু আঁকক আৰু। বহী পেঞ্চিল দিলে সেইবোৰত বেয়া পায়, ৱালখনত আঁকিহে ভাল পায়। আকৌ সেইগাল চাফা কৰিব লাগিব। এনেকৈ থাকক অলপ টাইম, নহ'লে আকৌ আঁকিব যে। অলপ টাইম থাকক। কাৰ ঘৰবোৰ এনেকুৱা হয়ও ল'ৰা ছোৱালীৰ কাৰণে। ইফালে ধূলি চাফা কৰি মৰি যাওঁ। ইমানেই ধূলি কি ক'ম আৰু। মোৰ এটা কিবা প্ৰব্লেম আছে, যিদিনাখনে মূৰটো ধুওঁ সেইদিনাখনে ঘৰডাল আকৌ চাফা কৰি ভাল পাওঁ। উপায় নাই মানে। আৰু ঘৰডাল চাফা নকৰিলে ভাল নালাগে ন, গোটেই ধূলি হৈ থাকিলে। ঘৰটো লাগিলে কেঁচাই হওক পকাই হওক চাফা হ'ব লাগে। চাফাটো মেইন দেই। মই লেতেৰা পৰিৱেশ একেবাৰে বেয়া পাওঁ, চাফা হ'ব লাগে। সেইকাৰণে আৰিয়াকো শিকাইছোঁ সৰুৰ পৰাই ল'ৰা ছোৱালীক জ্ঞান দিব, গম পাইছে? সৰুৰ পৰাই শিকাব। নিজৰ বস্তু নিজৰ কাম সকলো নিজৰে কৰিবলৈ শিকাব। আটাইতকৈ ইম্পৰ্টেণ্ট কথা এটা কওঁ, আৰু ল'ৰা ছোৱালীৰ মাজত কেতিয়াও ডিফাৰেঞ্চ নানিব। ছোৱালীয়ে ঘৰৰ কাম কৰিব লাগিব, ল'ৰাই নকৰে, গম পাইছেনে? ল'ৰাটোক একদম ৰজা নিচিনা বহাই নথ'ব। ছোৱালীজনীক কাম কৰাই নামাৰিব। সকলোকে ক'ব ল'ৰা ছোৱালী সমানেই কৰিব লাগিব, গম পাইছেনে? সকলোৱে সমানেই কৰিব লাগিব। কিয় ছোৱালীয়ে সকলো কাম কৰিব, ল'ৰাই বহি থাকিব? কিয় কৰিব? চব কৰিব লাগিব। কিছুমান মাক আছে নহয়, ল'ৰাটোক একদম আলাসত ৰাখে। উফ ৰাম, বংশ গৌৰৱ কৰিব। ছোৱালী এজনীও গৈ পিনে লোকৰ ঘৰ এখন শুৱনি কৰে, গম পাইছেনে? ছোৱালীজনীকো সমানেই কৰিবলৈ দিব আৰু সৰুৰ পৰা শিকাব। কাৰণ কেলৈ পিছত প্ৰব্লেম হয় ন। সৰুৰ পৰা জানি থ'লে নিজৰ কাৰণে ভাল, নিজৰ কাৰণে। আনৰ কথা ক'বলৈ বাদেই দিছোঁ বাৰু, আনৰ কোনো দৰকাৰ নাই। শিকি থৈ দিব লাগে। শিকি থৈ দিলে মৰণ নাই বুলি কয়, গম পাইছেনে? একেবাৰে মৰণ নাই। সেইকাৰণে ল'ৰা ছোৱালী সকলোকে। কিছুমান ল'ৰা দেখিছোঁ নহয়, ঘৰত একদম ৰজা নিচিনা থাকে, একো এটা নকৰি বিয়াৰ পিছত চাব আকৌ মাইকীজনী পিছে ভাল কথা মাইকীজনী সুখ দিয়ে, ভাল কথা। কিন্তু ঘৰৰ মাকজনীকতো চাব লাগে, হয় নহয়? মাকজনীক চাব লাগে, দেউতাকক চাব লাগে, বায়েক ভনীয়েকক চাব লাগে, সকলোকে কামত হেল্প কৰিব লাগে। অকল মাইকীজনীক হেল্প কৰিলে নহ'ব নহয়। সেইকাৰণে সৰুৰ পৰা কৰিব লাগিব চবকে কাম। ফেনবোৰ বেছি লেতেৰা হ'লে ফেনখনৰ হাৱাটো গাত নালাগে, গম পাইছেনে? সেইকাৰণে চাফা কৰাইছোঁ। ছানডে বোলো পূৰা চাফা কৰক। এইফালে ছোৱালী লাগি আছে, বিচনাত যে পৰিছে এইবোৰ লেতেৰাবোৰ চাফা কৰিছে, দেখিছেনে? আমাৰ এৰিয়া বহুত চাফা হয়, লেতেৰা মানে বহুত বেয়া। আৰিয়া নাযাবা, সেইখিনি মই বেডশ্বীটখন আঁতৰাই দিম। তুমি নুচুবা দেই, ওপৰলৈ নাচাবা, চকু বেয়া হৈ যাব। গোটেই লেতেৰা পৰিব। ইমান লেতেৰা হৈছে, ইমান মানে। ঠিক তেনেকৈ মানুহে কি জানে, অন্তৰত যেতিয়া বেছি গেলাভাৱ সোমাই যায় নহয়, তেতিয়া আপুনি চাফাখিনি দেখিলেও লেতেৰাই দেখি থাকিব। কিয়নো অন্তৰত সোমাইছে যে গেলাভাৱ, সেইকাৰণে অন্তৰখন চাফাকৈ ৰাখিব, গম পাইছে? এইগাল দেখিছে? এইগাল এগাল মানে মোৰ বাৰ্থডেত উঠা কমটিগাল আছে নে? এইগাল ঠিক কৰি থাকোঁ, আকৌ খেলি মেলি কৰে। আৰু কিছুমানটো দি দিয়াই হ'ল। এইফালে এইগাল আছে আৰিয়াৰ খেলনা, এইবোৰ চব ভৰাই দিছোঁ। আৰু এগাল আছে ক'ৰবাত, এইগাল ব্লেংকেট সৰু সুৰা, এইবোৰ দেখিছেনে? ইমান গাল আৰিয়া অন্নপ্ৰসন্নত উঠা সেইগাল। আগতে বিয়াত আকৌ এনেকৈ VIP-কে দিয়ে, মোৰ লগত আকৌ এইটো VIP দিছিলে দেই। আজিকালি ট্ৰলি দিয়ে, হয়নে? মডাৰ্ণ যুগৰ মডাৰ্ণ কথা। এইবোৰ ট্ৰলি, এইফালে ট্ৰলি, সেইফালে ট্ৰলি, ভিতৰে চবতে ট্ৰলি। মুঠতে জেগা নাইকিয়া হৈ গৈছে থ'বলৈ। আজি ছানডে স্পেচিয়েল থালি দেখাই দিছোঁ। ভাত, ঔটেঙা, দালি, মাছ বনাইছে দেই। এইফালে মই আৰু আৰিয়া মাছ ফ্ৰাই খাওঁ, এইফালে ভেন্দি ভাজিছে, তিতাকেৰেলা ভাজিছে। আমাৰ লগত আৰিয়া আজি একেলগে খাইছে। হয়, TV চাই থাকিলে ভাতটো
মুখত লৈ থাকে কিন্তু ডাইনিঙত বহি খালে ধুনীয়াকৈ খায় সেইটো হয় ধ্যানটো মানে এটা ফালে যায় যে আয়া মানুহ ডাঙৰ হৈ আহিছে নিজে নিজে খাব এতিয়া নামা গুড গাই ভোট জলকীয়া থাকেই কিন্তু দেই এটা ল'ৰা ছোৱালী ডাঙৰ হোৱাৰ ক্ষেত্ৰত এগৰাকী মাকৰ বহুত ভূমিকা থাকে গম পাইছেনে আমি যে কওঁ এই ল'ৰা ছোৱালী এই বেলেগ কাৰোবাৰ নাম এটা লৈ পিনে যে কওঁ ই আমুকৰ সংগত থাকি বেয়া হৈছে কেতিয়াবা ভাবেনে বাৰু নিজৰ কথাটো আমাৰ কাৰণেও কেতিয়াবা ল'ৰা ছোৱালী বেয়া হয় আমি বেছি মৰম কৰোঁ বেছি মৰমেও মানুহক বেয়া কৰে গম পাইছেনে আৰু যি বিচাৰে তাকে দি দিওঁ সেইটোও বেয়া কৰি দিয়ে সেই স্বভাৱটো লাহে লাহে মানে কি হয় ডাঙৰ হ'লেও যদি সেই স্বভাৱটো থাকি যায় মই খুজিলেই বস্তু পাই যাওঁ আৰু আমি যে কান্দিলেই মেলিলেই বস্তু এটা দি দিওঁ সেইটো একেবাৰেই নকৰিব আমি মাকবোৰ মানে যিমান মানে গালি গালাজ পাৰোঁ ল'ৰা ছোৱালী কিবা এটা খুজিলে আমি দি নিদিওঁ জানো কান্দিলে মেলিলে মা এইটো দিয়া আমি চব চাব পাৰোঁ কিন্তু নিজৰ ল'ৰা ছোৱালী চকুলো চাব নোৱাৰোঁ আনে কিবা এটা বেয়াকৈ ক'লে শুনিব নোৱাৰোঁ কিন্তু বেয়াটো দেখিলে কোনোবাই যদি কৈছে সেইটো আপুনি শুনিব লাগিব নিজৰ ল'ৰা ছোৱালী হ'ল বুলি আপুনি নিজৰ ল'ৰা ছোৱালীৰ বেয়া গুণটো লুকুৱাই থৈ নিজৰ মাকৰ কাৰণেও ল'ৰা ছোৱালী বেয়া হয় আমি ল'ৰা ছোৱালীৰ বেয়াবোৰ লুকুৱাই থওঁ অকল ভালবোৰ প্ৰশংসা কৰিলে কোনোবাই ভাল পাওঁ হয়নে অকল গুণ শুনি থাকিব বিচাৰোঁ এতিয়া দেউতাকে কিবা এটা ক'লে আমি গালি পাৰি দিওঁ নে গাত পাতি লওঁ এইবোৰে বেয়া কথা এতিয়া আমাৰ খং উঠিলে বুলি আমি কিবা কিবি উল্টা পুল্টাকৈ কৈ দিওঁ সেইটো ল'ৰা ছোৱালীও আয়ত্ব কৰি লয়নে সেইকাৰণে মানে বহুত ভাবি গুণি কিন্তু আমাৰ যেতিয়া খং উঠি থাকে আমি সেইবোৰ ভাবিবলৈ নহয় কিন্তু সেই যে কৈ দিওঁ সেইখিনিৰ পৰা তাহাঁতিও লৈ লয়নে কিন্তু নিজৰ কথা কওঁনে নিজৰ কথা কেতিয়াবা কওঁনে আমাৰ কাৰণেও বেয়া হৈছে বুলি নকওঁ সদায় আমি ব্লেমটো আনক দিওঁ মুঠতে এটা ল'ৰা ছোৱালী ডাঙৰ কৰাৰ বেছিক ভাগ গুৰুত্ব মাকৰ থাকে কাৰণ কেলৈ মাকৰ লগতে ল'ৰা ছোৱালীয়ে মেক্সিমাম টাইম কটায় সেইকাৰণে মাকে ল'ৰা ছোৱালীক যি শিকাব সেয়ে শিকিব আৰু ভৱিষ্যতে যদি আপোনাৰ ল'ৰা ছোৱালীক আপুনি ভাল কৰিব বিচাৰিছে তেনেহ'লে ল'ৰা ছোৱালীক গুৰুত্ব দিব লাগিব ভাল বেয়া ব্যৱহাৰ পাতি গম পাইছেনে সকলো এইটো জেডৰ ওপৰত গুৰুত্ব দিব লাগিব নহ'লে ল'ৰা ছোৱালী মাকৰ কাৰণেও বেয়া হয় কিন্তু সেইটো সঁচা কথা মাকবোৰে কেতিয়াও নক'ব মোৰ কাৰণে বেয়া হৈছে হয়নে ক'ব লাগিব ভুলটো দেখিলে ক'ব লাগিব যেনেকৈ আপুনি নিজৰ ল'ৰা ছোৱালী অকল প্ৰশংসাই বিচাৰি থাকে প্ৰশংসা বিচাৰিবলৈ হ'লে তেনেহ'লে ল'ৰাটোক সেইটো ল'ৰা ছোৱালীক সদায় সেইটো যোগ্য কৰি তুলিব লাগিব বুজি মুঠতে প্ৰতিটো বস্তু জোখৰ হ'ব লাগে অতি মৰমো ভাল নহয় আৰে নক'বা তেনেকৈ অতি খঙো ভাল নহয় মুঠতে চব জোখত হ'ব লাগে যদি আপোনাৰ ল'ৰা ছোৱালীক আপুনি ভাল মানুহ কৰিব বিচাৰিছে আৰু তেন্তে কি কয় এয়া জুচ আনি জুচ খাই আছে জুচ মানে ইমানেই ভাল পায় ঘৰত আমৰ জুচ বনাই দিওঁতে আম নাই খোৱা আকৌ দেই ইমানেই ভাল পায় চবৰে ল'ৰা ছোৱালীবোৰ তেনেকুৱাই ন উপায় নাই আৰু আজিকালি ল'ৰা ছোৱালীবোৰ কেনেকুৱা জানে নহয় একো কথাও ক'ব নোৱাৰি অকণমান কথা ক'লেই ঠেহে পাতে কান্দে আলাসৰ লাৰু যে ঘৰখনৰ আলাসৰ লাৰু ময়ে গালি এটা দিওঁ আৰু বাকীবোৰেতো মৰমত মূৰৰ ওপৰত থৈ দিছে ময়েতো চাব লাগিব ন বেয়া হ'লে ময়ো শুনিব লাগিব ভাল হ'লে জানো শুনিবলৈ নাপাওঁ নহয় সেইকাৰণে ভালটোকেই হওক বেলেগৰ নামটোৱেই হওক ভাল হওক মুঠতে কাৰণ কেলৈ আমাৰ ল'ৰা ছোৱালী যে সেইটোৱে ঠিক আছে আজিলৈ আহিছোঁ সদায় কোৱাটো কম ভগৱানে সকলোৱে মংগল কৰক সকলোৰে ভালে থাকক গুড নাইট